এইটো হৈছে অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল আৰু এইটো আমাৰ আমপ্ৰি ভেলী বুলি জনা যায় আৰু এইটো মাৰ্কাং অঞ্চল বুলিও জনা যায়। সোণাপুৰৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত অৱস্থিত আৰু যিটো সোণাপুৰৰ কমলা বুলি ক'লে গোটেই অসমতে বিখ্যাত, গোটেই অসমৰ মানুহে জানে, গোটেই ভাৰতবৰ্ষত জানে। আৰু সেই অঞ্চলত প্ৰচুৰ পৰিমাণে কমলাৰ যি সম্ভাৱনা, সেই কমলাৰ যি টুৰিষ্ট বা কমলাৰ পৰ্যটক যি সম্ভাৱনা প্ৰচুৰ পৰিমাণে ইয়াতে আছে। কিন্তু দুৰ্ভাগ্য বিষয় যে আমাৰ এই ৰাস্তাটো মাত্ৰ 12 কিলোমিটাৰ ৰাস্তা, ইমান বছৰ হ'ল 2009 চনতে এই ৰাস্তাটো প্ৰথমবাৰৰ বাবে পকীকৰণ কৰা হৈছিলে, কিন্তু 3 বছৰ পিছতে এই ৰাস্তা সম্পূৰ্ণৰূপে বেয়া হৈ গৈছিলে। ইয়াৰ পিছতে আমি প্ৰায় এতিয়া 11-12 বছৰ নিজেই এই অঞ্চলৰ 14খন গাঁৱৰ ৰাইজে লগ হৈ পেলাই এই ৰাস্তাটো আমি নিজৰ গাঁঠিৰ ধনেৰে আমি টকা পইচা তোলা মেলা কৰি এই ৰাস্তাটো 3 লাখৰ পৰা 4 লাখ পৰ্যন্ত আমি পইচা উঠাই এই ৰাস্তাটো সদায় বনাই আহিছো প্ৰত্যেক বছৰে। কিন্তু দুৰ্ভাগ্য বিষয় যে কমলাৰ কাৰণে বিখ্যাত যিটো আমপ্ৰি ভেলী অঞ্চল, যোৱা বছৰ যিটো কাৰণে আমি কমলা মহোৎসৱ উদযাপন কৰিলো, তাত আমাৰ বিধানসভাৰ উপাধ্যক্ষ নুমল মুমিন, ডক্টৰ নুমল মুমিন ছাৰো তেখেতে উপস্থিত হৈছিলে আৰু আমাৰ ৰামেশ্বৰ তেলী সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া উপস্থিত হৈছিলে আৰু বহুতখিনি অসমৰ মন্ত্ৰী বিধায়কে এই অঞ্চললৈ ঢাপলি মেলিছিলে এই অৰেঞ্জ ফেষ্টিভেলত। আৰু তথাপিও এই অঞ্চলটোৰ প্ৰতি চৰকাৰৰ বা তেওঁলোকৰ সদিচ্ছা নাই যে এই ৰাস্তাটো বনাই দিব লাগে। এই ৰাস্তাটো হৈছে অসম মেঘালয় যিটো সংযোগী পথ, মূল পথ, আৰু এই ৰাস্তাদি ৰাতিপুৱা 8 বজাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বিদ্যালয়লৈ যায় আৰু কিবা যদি ৰাতিৰ ভিতৰত আকস্মিক যদি কিবা দুৰ্ঘটনা হয়, বেমাৰ আজাৰ হয়, এই ৰাস্তা দি অহা যোৱা কৰিব লগা হয়। কিন্তু দুৰ্ভাগ্য বিষয় ৰাস্তাটো নোহোৱাৰ কাৰণে আমি এই ৰাস্তা দি আমি অহা যোৱা কৰিব নোৱাৰো। আৰু ইলেকশ্যনৰ আগে আগে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এই ৰাস্তাটো ইলেকশ্যনৰ আগে সোণাপুৰ ৰাজচক্ৰ বিষয়াৰ জৰিয়তে বুলি তেওঁলোকে জনাইছে, তেওঁলোকে এই ৰাস্তাটো চেন কেবেল পেলাইছিলে আৰু তেওঁলোকে এই ৰঙা মাটি JCB কাটাই পেলাই তেওঁলোকে চেন কেবেল মাটি পেলাব খুজিছিলে। কিন্তু তেওঁলোকে ইলেকশ্যন শেষ হোৱাৰ দিনাখনে তেওঁলোকে কামটো ষ্টপ কৰি দিলে। মাত্ৰ তেওঁলোকে 2 দিন কাম কৰিলে, তাৰপিছত তেওঁলোকে এই এলেকাটোত কাম নকৰিলে, যাৰ ফলত ৰঙা মাটি কাটাৰ ফলত গোটেইখিনি মাটি বোকাময় হৈ গৈছে। আৰু মই